নমস্কাৰ, মই মৃণাল কুমাৰ ৰাজবংশী বৰ্তমান দৰং জিলা সাহিত্য সভাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলা সাহিত্য সভাৰ প্ৰকল্প ভৱনৰ নিৰ্মাণস্থলীত। 1973 চনতে দৰং জিলা সাহিত্য সভাই প্ৰতিষ্ঠা লাভ কৰিছিল আৰু এই প্ৰতিষ্ঠা কালৰে পৰা এই ঠাইৰ পৰা এটি অসম আৰ্হিৰ গৃহৰ পৰা জিলাখনৰ ৬০টা শাখাক নেতৃত্ব প্ৰদান কৰি আহিছে সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰত। আজি আমি এই ভিডিঅ'টো কৰাৰ এটাই উদ্দেশ্য যে এই সোণালী জয়ন্তী অতিক্ৰম কৰা জিলাখনৰ সাহিত্য সভাখনৰ এই যি অসম আৰ্হিৰ গৃহটি একেবাৰে জৰাজীৰ্ণ ৰূপ লৈছিল আৰু বিগত প্ৰায় 10টা বছৰে আমি চৰকাৰৰ ওচৰত আবেদন নিবেদন জনাইছিলোঁ যে এই জিলাখনৰ বৌদ্ধিক সাংস্কৃতিক ক্ষেত্ৰখনৰ যি প্ৰাণকেন্দ্ৰ, এই প্ৰাণকেন্দ্ৰটি সজাই পৰাই তুলি দিবলৈ আমি চৰকাৰক অনুনয় বিনয় কৰিছিলোঁ। কিন্তু আজিলৈকে আৰ্থিক বৰঙণিৰ অভাৱত আমি এই জৰাজীৰ্ণ গৃহটিৰ পৰাই কাৰ্যনিৰ্বাহ কৰি থাকিবলগীয়া হৈছিল আৰু সেইকাৰণে বৰ্তমান 2025 আৰু 27 বৰ্ষৰ যি কাৰ্যনিৰ্বাহক সভাখনৰ সিদ্ধান্ত মৰ্মে আৰু বৰ্তমানৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ অক্ষয় কুমাৰ নাথদেৱৰ সবল নেতৃত্বত আমি এটি সিদ্ধান্তত উপনীত হ'লোঁ যে আমি চৰকাৰৰ ওচৰত আবেদন নিবেদন জনাম, চৰকাৰৰ ওচৰত আৰ্থিক সাহায্য আমি বিচাৰিম, কিন্তু বিচাৰিয়েই আমি হাত সাৱটি বহি নাথাকোঁ। আমি ৰাইজৰ দান বৰঙণিৰে আমি এই আমাৰ সপোনৰ যি প্ৰকল্প ভৱন, এই প্ৰকল্প ভৱনটিৰ কাম আমি আৰম্ভ কৰি দিওঁ আৰু এই উদ্দেশ্যেৰে প্ৰায় 100জনীয়া এখন নিৰ্মাণ সমিতি গঠন কৰা হ'ল আৰু এই নিৰ্মাণ সমিতিখনত মুখ্য পৃষ্ঠপোষকতা কৰিছে আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ মহোদয় শ্ৰদ্ধাৰ দিলীপ শইকীয়া মহোদয়ৰ পৃষ্ঠপোষকতাত আমি এই নিৰ্মাণ কাৰ্য ৰাইজৰ দান বৰঙণিৰে আগবঢ়াই নিবলৈ আমি সক্ষম হ'লোঁ। আজি আপোনালোকৰ সন্মুখত আমি এই কথাটোৱে ব্যক্ত কৰিবলৈ আহিছোঁ যে ইতিমধ্যে আমি ৰাইজৰ পৰা যথেষ্টখিনি সঁহাৰি পাইছোঁ, যথেষ্টখিনি আমাৰ বদান্য ব্যক্তি আছে, দৰং জিলা সাহিত্য সভাৰ প্ৰতি আস্থাশীল ব্যক্তি, শ্ৰদ্ধাশীল ব্যক্তি, অসম সাহিত্য সভাৰ ওপৰত আস্থা থকা ব্যক্তি, সাহিত্য সংস্কৃতিৰ প্ৰতি দায়বদ্ধ ব্যক্তি যথেষ্টখিনি আমাৰ আছে আৰু তেওঁলোকৰ যি আৰ্থিক অনুদান আপোনালোকে ভাবিলে আচৰিত হ'ব, প্ৰায় 20 লাখতকৈও অধিক তেওঁলোকে দান বৰঙণি আগবঢ়াইছে আৰু এই দান বৰঙণিৰে আমি আচলতে কৰিছোঁ কি, আমাৰ নিৰ্মাণ কাম কিমানখিনি আগবাঢ়িছে। গতিকে এই কথাখিনি জনাবৰ কাৰণে আজিৰে আমি এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আমি আপোনালোকক দেখুৱাইছোঁ যে এয়া আমাৰ জিলা সাহিত্য সভাৰ প্ৰকল্প ভৱনৰ বৰ্তমান এইখিনি আমি পৰ্যায় পাইছোঁ। প্ৰায় 7,000 বৰ্গ ফুট এলেকাৰ এটি বিশাল 3মহলীয়া ভৱন, এই 3মহলীয়া ভৱনৰ কাম আমি আৰম্ভ কৰিবলৈ সাহস কৰিছোঁ কেৱল আপোনালোকৰ বাবে। আমাক বিভিন্নজনে বিভিন্ন ধৰণে সহায় কৰিছে। কোনোবাই যদি আমাক ইটা দিছে, কোনোবাই ৰড দিছে, কোনোবাই বালি দিছে, কোনোবাই শিল দিছে আৰু কোনোবা বদান্য ব্যক্তিয়ে আমাক শকত ধনৰ টোপোলা আমাক আগবঢ়াইছে। ইয়াৰে একোটিকৈ পোষ্টৰ ব্যয় প্ৰায় 50,000 টকাকৈ আমাক একোগৰাকী ব্যক্তিয়ে আগবঢ়াইছে। মই এই মুহূৰ্তত সকলোখিনি ব্যক্তিৰ নাম মই ক'ব বিচৰা নাই, কাৰণ কাৰোবাৰ নাম হয়তো ৰৈ যাব। আমি পৰৱৰ্তী সময়ত তেওঁলোকৰ নাম এই জিলা সভাত আমি লিপিবদ্ধ কৰি ৰাখিম। ইয়াৰ উপৰিও আমাৰ পূৰ্বতেও কিছুমান ব্যৱসায়িক কোঠা আছিলে, বাণিজ্যিক কোঠা আছিলে, যিখিনি কোঠা আমাৰ আচলতে জিলা সাহিত্য সভাৰ আয়ৰ মূল উৎস আৰু সেই কোঠাসমূহৰো একেবাৰে জৰাজীৰ্ণ ৰূপ। গতিকে পুনৰ নিৰ্মাণৰ প্ৰয়োজন আহি পৰিছিলে আৰু সেই ধৰণৰ কোঠাৰ পৰাও যিসকল ব্যৱসায়ী আছিলে তেওঁলোককো আমি অনুৰোধ জনালোঁ যে আপোনালোকেও অলপ হাত জোকাৰক, গতিকে আপোনালোকে অলপ আগধন দিয়ক আৰু তেওঁলোকৰ এই আগধনো আমাৰ মূল সম্বল। গতিকে প্ৰায় আমাৰ 19টা ব্যৱসায়িক কোঠা এতিয়া হৈছে, সকলোৰে পৰা আমি অলপ আগধন লৈছোঁ আৰু আপোনালোকে দেখিছে এতিয়া প্ৰায় আমাৰ যি ঘৰৰ খুঁটাৰ কাম আমাৰ সম্পূৰ্ণ হৈছে। যিটো ভূমি মহলাৰ যি নিম্নাংশৰ আন্তঃগাঁথনি প্ৰায় আমাৰ শেষ হৈছে আৰু ভূমি মহলাৰ প্ৰায় 70% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। গতিকে আপোনালোকক আমি এইখিনি জনাবলৈ পাই আমি সুখী হৈছোঁ আৰু আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে সাধ্য অনুসৰি আপোনালোকে আমাক অলপ হাত জোকাৰিব, যাতে আমাৰ যিটো আশা, আমাৰ যিটো সপোন, জিলাবাসীৰ যিটো সপোন, জিলাবাসীৰ সাহিত্য সংস্কৃতিৰ সাধকসকলৰ যি আশা, এই আশা যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ। আমি বিনম্ৰভাৱে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি অনুৰোধ জনাইছোঁ যাতে দৰং জিলা সাহিত্য সভালৈ এটা মোটা
অনুদান তেখেতে আগবঢ়াব। আমাৰ তেখেতৰ ওপৰত বিশ্বাস আছে, অসম চৰকাৰৰ ওপৰত আমাৰ আস্থা আছে, গতিকে আমি আশাবাদী। নিৰ্মাণ কাৰ্যৰ যিখন সমিতিৰ গুৰি ধৰোঁতা এইগৰাকী ব্যক্তি হৈছে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, মঙলদৈ বিধানসভা সমষ্টিৰ সন্মানীয় প্ৰাক্তন বিধায়ক শ্ৰদ্ধাৰ বসন্ত দাস ডাঙৰীয়া দেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে এই নিৰ্মাণ কাৰ্যটিৰ নিৰ্মাণ সমিতিখনৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু আমাৰ অসমৰ উদ্যোগ ক্ষেত্ৰখনক সন্মুখৰ পৰা নেতৃত্ব জিলাবাসীক গৌৰৱান্বিত কৰা SRD গ্ৰুপৰ সন্মানীয় অন্যতম সঞ্চালক ৰাজীৱ কুমাৰ ডেকা দেৱক, তেখেতে আমাক মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে অসম সাহিত্য সভাৰ সন্মানীয় প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ আৰু চিপাঝাৰ বিধানসভা সমষ্টিৰ বৰ্তমানৰ তেখেত সন্মানীয় বিধায়ক, তেখেত কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। গতিকে আটাইৰে প্ৰচেষ্টাত আমি এই কাৰ্য সুকলমে সম্পন্ন কৰিবলৈ সক্ষম হ'ম বুলি আমি অনুভৱ কৰিছোঁ। এইবাৰ আমাৰ লগতে আছে মঙলদৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়িকা শ্ৰদ্ধাৰ নীলিমা দেৱী বাইদেউ আমাৰ লগত আছে। আমাৰ লগত আছে মঙলদৈৰ আন এগৰাকী প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস ডাঙৰীয়া আমাৰ লগত আছে। গতিকে এই ধৰণে মঙলদৈৰ শ্ৰদ্ধাৰ পৌৰপতি নিৰ্মালী দেৱী ডাঙৰীয়াকে আদি কৰি জিলাখনক, সমগ্ৰ জিলাখনকে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা যিসকল বদান্য ব্যক্তি আছে, এই ব্যক্তিসকল আমাৰ এই নিৰ্মাণ সমিতিখনৰ লগত জড়িত হৈ আছে। আৰু যিসমূহ দল সংগঠন, আচলতে দল সংগঠনসমূহে আমাক যথেষ্টখিনি উৎসাহ যোগাইছে। দৰং জিলা ছাত্ৰ সন্থাৰ কথা যদি আমি যদি কওঁ মঙলদৈ প্ৰেছ ক্লাবৰ কথা, আমি যদি কওঁ মঙলদৈ মিডিয়া চাৰ্কুলৰ কথা, সকলো অনুষ্ঠান প্ৰতিষ্ঠান, যথেষ্টখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে। গতিকে সকলো ব্যক্তি এই সপোনৰ প্ৰকল্প ভৱন নিৰ্মাণৰ কাৰ্যত জড়িত হৈ পৰিছে। বিভিন্ন প্ৰকাৰে প্ৰত্যেকগৰাকীয়ে আমাক উৎসাহ উদ্দীপনা জনাইছে আৰু তাৰ ফলত আমি সাহস কৰিছোঁ প্ৰায় 6 কোটিৰো অধিক টকা ব্যয় সাপেক্ষৰ এই আমাৰ 3মহলীয়া ভৱনৰ এই ধৰণে আমি চৰকাৰৰ পৰা এটাও টকা নোলোৱাকৈ কেৱল মাত্ৰ ৰাইজৰ দান বৰঙণিৰে আমি নিৰ্মাণ কাৰ্য ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। মই শ্ৰদ্ধাৰ জিলাবাসী, অসমবাসী, অসম সাহিত্য সভাৰ সন্মানীয় বিষয়ববীয়াসকল, অসম সাহিত্য সভাৰ লগত জড়িত, বিভিন্ন প্ৰকাৰে জড়িত শ্ৰদ্ধাৰ সাহিত্যসেৱীসকল সকলোকে মই অনুৰোধ জনাইছোঁ, দৰং জিলা সাহিত্য সভাৰ সুন্দৰ প্ৰকল্প ভৱন হ'বলৈ আগবাঢ়িছে। এই প্ৰকল্প ভৱনলৈ আপোনালোকে হিয়া উজাৰি আপোনালোকে অনুদান আগবঢ়াওক, আপোনালোকে বয় বস্তু আগবঢ়াওক, যাতে আমি এইটো আপোনালোকৰ অনুদানেৰে সম্পূৰ্ণ কৰিব পাৰোঁ। লগতে অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ যাতে চৰকাৰেও আমাক মৰমৰ দৃষ্টিৰে চায়। আৰু আমি আমাৰ স্ক্ৰীণত যোগাযোগৰ নম্বৰ আমি দিছোঁ, এই যোগাযোগৰ নম্বৰত যোগাযোগ কৰি আপোনালোকে আমালৈ সাহাৰ্য আগবঢ়াব পাৰে। আৰু এইখিনিতে আমি এতিয়ালৈ যিসকল ব্যক্তিয়ে আমাক হিয়া উজাৰি মৰম দিছে, আশীৰ্বাদ দিছে, আমি প্ৰত্যেকগৰাকী ব্যক্তিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যেকগৰাকী ব্যক্তিৰ ওচৰতে আমি সদায় কৃতজ্ঞ হৈ থাকিলোঁ, কাৰণ 5 লাখ পৰ্যন্ত একোগৰাকী ব্যক্তিয়ে আৰ্থিক অনুদান আগবঢ়াইছে। গতিকে সময়ত আমি সকলোৰে নাম ৰাজহুৱা কৰিম। আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই চমু ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। চিৰচেনেহী মোৰ ভাষা জননী।